আখৰাৰ কথা কোৱাৰ আগতে কৈ দিওঁ যে অতিকৈ চেনেহৰ মুগাৰে মুহুৰা তাতোকৈ চেনেহৰ মাকো তাতোকৈ চেনেহৰ ৰঙালী বিহুটি নেপাতি কেনেকৈ থাকোঁ এই নেপাতি কেনেকৈ থাকোঁ সেইকাৰণে আমি একেলগে আছোঁ আজি সকলোৱে বিভিন্ন কামত ব্যস্ত থাকে গোটেই দিনটো কিন্তু আমি একত্ৰিত হৈ এই ৰঙালী বিহুটি আদৰিবলৈ সাজু হৈছোঁ এইবাৰ আমাৰ বিহুৰ দলটিৰ নাম হ'ল গগনা বিহু হুঁচৰি দল আৰু গগনা বিহু হুঁচৰি দল প্ৰায় এমাহ জুৰি আমি ৰিহাৰ্চল আখৰা কৰি আহিছিলোঁ বিশেষকৈ আমি বিজুলী ক্লাবত আখৰা কৰিছিলোঁ বিজুলী ক্লাবৰ সদস্যসকলক ধন্যবাদ দিছোঁ তেখেতসকলে আমাক ঠাই দিছে আজি জাহ্নৱী হোটেলত কৰিলোঁ আমাৰ প্ৰথম অনুষ্ঠান গান্ধী মৈদান কেন্দ্ৰীয় ৰঙালী বিহুৰ মঞ্চ মুকলি হ'ব 14 তাৰিখে এটো দ্বিতীয় অনুষ্ঠান 13 তাৰিখে উত্তৰ বঙাইগাঁও ৰঙালী বিহু সন্মিলনীৰ পতাকা উত্তোলনীৰ পিছতেই 14 তাৰিখে গান্ধী মৈদানত ৰঙালী বিহুৰ মঞ্চ মুকলি কৰিম আমি তাৰ পিছতে 15 তাৰিখে উত্তৰ বঙাইগাঁও ৰঙালী বিহু সন্মিলনীৰ মঞ্চত আমাৰ বিহুৰ নৃত্য হ'ব তাৰ পিছত 17 তাৰিখে দলাইগাঁও ৰঙালী বিহু সন্মিলনীৰ আমি নৃত্য প্ৰদৰ্শন কৰিম আমাক এই বিহুখিনি নিয়াৰিকৈ ৰিহাৰ্চল কৰিবৰ বাবে বিশেষকৈ আমাৰ মাজত আছে দীপক দাস দা হেমন্ত দাস দা লগতে আমাৰ নাচনীসকল আছেই তেখেতসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা আৰু গোটেই টিমটো এই কণ ভাইটিসকল আছে ভণ্টি বাইদেউসকল আছে তেওঁলোকক লৈ আমি এইটো আগবাঢ়িবলৈ লৈছোঁ গগনা হুঁচৰি দলটো এইবাৰৰ পৰাহে আৰম্ভ হৈছে যোৱা বছৰ আমি কৰিছিলোঁ আছিলে 2 নং বাখৰাপাৰা প্ৰথমতে আপোনালোকৰ যোগেদি সমূহ অসমবাসী ৰাইজক আগন্তুক বহাগ বিহু আৰু ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ বিশেষ তাৰমানে ক'বলগীয়া একো নায়েই যেনিবা আমি ওলাইছোঁ মানে মই আগতে যেনিবা এই দলটিৰ লগত জড়িত নাছিলোঁ এই বছৰে জড়িত হ'লোঁ তো এই বছৰ মোক ক'লে জড়িত হ'বলৈ তো জড়িত হ'লোঁ তেনেকৈ আমি গোটেই সোপাই মিলিয়ে মানে উলিয়ালোঁ ভাইটিহঁতেও আছে ভণ্টিহঁতে আছে বাইদেউ আছে কোনোবা বৌ হয় তেনেকৈ ওলালোঁ মানে আমি একচুৱেলি মানে কোনো কম্পিটিশ্যন কাৰো লগত কম্পিটিশ্যন কৰিবৰ কাৰণে নহয় একচুৱেলি মনৰ উলাহতে ওলাইছোঁ মানে নিজৰ মনৰ ফূৰ্তিখিনি বা আনন্দখিনি প্ৰকাশ কৰিবৰ কাৰণে আমি তাৰমানে কি বোলে পথাৰত বা মুকলি বিহু পথাৰত বাকৰিত যে আমি কাৰোবাৰ লগত কম্পিটিশ্যন কৰিম বা কোনো দলৰ লগত আমি কম্পিটিশ্যন নকৰোঁ বাছ খালি নিজৰ মানে ফূৰ্তিখিনি মানে ৰাইজৰ আগত অসমবাসীৰ আগত প্ৰকাশ কৰিবলৈ ওলাইছোঁ এইখিনিয়ে আৰু বিশেষ ক'বলগীয়া একো নাই ধন্যবাদ Oh,